Good afternoon everyone. A very warm welcome to my YouTube channel SB platform. Dear students, মই এগৰাকী ষ্টুডেণ্টৰ ৰিকুৱেষ্টত আজি মই লখিমপুৰ ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এছেছমেণ্টৰ যিখন কুৱেশ্যন পেপাৰ আছিল সেই কুৱেশ্যন পেপাৰখনৰ গ্ৰামাৰ সেকশনখিনি ইয়াত কৰি দেখুৱাইছো আৰু গ্ৰামাৰ সেকশনৰ পিছত মই ট্ৰান্সলেচন কেইটাৰ আনসাৰ ডাইৰেক্ট কৰি দেখুৱাইছো তোমালোকে চাই লবা ষ্টুডেন্টস যদি তোমালোকে ভিডিওখন চোৱাৰ পিছত উপকৃত হৈছা বুলি ভাবা তেনেহলে কিন্তু লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা দেই আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে তোমালোকৰ বাবে বনোৱা ভিডিওবোৰ তোমালোকৰ ওচৰলৈ অতি সোনকালে আহি পায় তেনেহলে মই এতিয়া তোমালোকক বৰ্ডত লৈ গৈছো তোমালোকে মনোযোগৰে শুনিবা বুলি মই দৃঢ় আশা ৰাখিলো Hello everyone, মই এতিয়া তোমালোকক বৰ্ডত লৈ আহিছো আৰু বৰ্ডত মই গ্ৰামাৰ বৰ এটাৰ পিছত এটা তোমালোকক ধুনীয়াকৈ বুজাই দি আছো তোমালোকে জাস্ট মনোযোগৰে শুনিবা ষ্টুডেন্টস মই প্ৰথমত লখিমপুৰ ডিস্ট্ৰিক্টৰ প্ৰি ফাইনেল এছেছমেণ্টৰ কোৱেশ্চন পেপাৰৰ গ্ৰামাৰ সেকশন খন ইয়াত পঢ়াই দিছো and the grammar section has been started from question number 19 okay এতিয়া মই স্টাৰ্ট কৰিলো আৰু প্ৰথমত ডিটাৰমিনাৰ দিয়া আছে তোমালোকে তোমাৰ টেস্ট পেপাৰখন চাই লবা প্ৰথম কোৱেশ্চনটো এতিয়া মই স্টাৰ্ট কৰিলো কোৱেশ্চনটো লিখা আছে only dash among the invitees turned up শব্দটোৰ অৰ্থ হৈছে arrive that means আহি পোৱা বা উপস্থিত হোৱা আৰু ইয়াত তিনিটা অপচন দিয়া আছে প্ৰথমটো হল few then a few then the few students তোমালোকে নিশ্চয় এইকেইটাৰ মিনিং জনা তথাপিও মই তোমালোকক এবাৰ ৰিমাইন্ড কৰি দিছো এইকেইটা সদায় কাউন্টেবল নাউনৰ সন্মুখতে ব্যৱহাৰ কৰা হয় আৰু few কেতিয়া ব্যৱহাৰ কৰা হ'ব যেতিয়া কোৱেশ্চনৰ মিনিংখিনি প্ৰায় নথকা অৰ্থত লিখা হ'ব তেতিয়া few ব্যৱহাৰ কৰা হ'ব a few কেতিয়া ব্যৱহাৰ কৰা হ'ব যেতিয়া কোৱেশ্চনত অলপ থকা বুজাব তেতিয়া হে a few ব্যৱহাৰ কৰা হ'ব and the few কেতিয়া ব্যৱহাৰ কৰা হ'ব যেতিয়া যিমানখিনি আছে গোটেইখিনিকে বুজোৱা হ'ব তেতিয়া হে the few ব্যৱহাৰ কৰা হ'ব এতিয়া কোনটো শুদ্ধ হ'ব মই এতিয়া কোৱেশ্চনটো পঢ়ি তোমালোকক বুজাই দি আছো কোৱেশ্চনটো লিখা আছে only কেৱল dash among the invitees turned up that means ইয়াত কোৱা আছে কেৱল কেইজন মানহে মানুহ অৰ্থাৎ ইনভাইটি যি সকলক নিমন্ত্ৰণ কৰা হৈছে তাৰ ভিতৰত কেইজন মানে আহি উপস্থিত হৈছিল তো কেইজন মানৰহে কথা কোৱা হৈছে তো অলপ সংখ্যৰ কথা কোৱা হৈছে অলপ সংখ্যক বা কেইজন মানৰ বাবে সদায় a few ব্যৱহাৰ কৰা হয় তথাপিও মই তোমালোকক শৰ্টকাট মেথড এটা কৈ দি আছো তোমালোকে শুনি লোৱা তোমালোকে যদি কোৱেশ্চনত only বা just এই শব্দ দুটাৰ যিকোনো এটা শব্দ দেখি পোৱা তেনেহলে তোমালোকে ফিউৰ ক্ষেত্ৰত সদায় a few ব্যৱহাৰ কৰিবা আৰু লিটলৰ ক্ষেত্ৰত সদায় a little ব্যৱহাৰ কৰিবা I repeat it once again কোৱেশ্চনত যদি তোমালোকে only বা just যিকোনো এটা শব্দ দেখি পোৱা তেনেহলে তোমালোকে ফিউৰ ক্ষেত্ৰত a few ব্যৱহাৰ কৰিবা আৰু লিটলৰ ক্ষেত্ৰত a little ব্যৱহাৰ কৰিবা কাৰণ only আৰু just শব্দ দুটা কেৱল অৰ্থে প্ৰকাশ কৰে that means অলপ বুজোৱাৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰা হয় তো শুদ্ধ আনসাৰটো হ'ব only a few among the invitees turned up this is the right answer এতিয়া মই b নম্বৰলৈ আগুৱাই গৈছো ইয়ে লিখা আছে that girl has dash good qualities এতিয়া অপচনলৈ মই আগুৱাই গৈছো ইয়ে লিখা আছে many much one many কেতিয়া ব্যৱহাৰ কৰা হয় many সদায় বেছি বুজোৱাৰ কাৰণে কাউন্টেবল নাউনৰ সন্মুখত ব্যৱহাৰ কৰা হয় much কেতিয়া ব্যৱহাৰ কৰা হয় বেছি বুজোৱাৰ কাৰণে আনকাউন্টেবল নাউনৰ সন্মুখত much ব্যৱহাৰ কৰা হয় আৰু one তোমালোকে নিশ্চয় জানা এটা বা এজনক বুজোৱাৰ ক্ষেত্ৰতে one ব্যৱহাৰ কৰা হয় এতিয়া আমি কোৱেশ্চনৰ মিনিংখিনি বুজিলাম তাৰ পিছত যেটো শুদ্ধ হ'ব সেইটো আমি লিখি দিম এই লিখা আছে that girl has dash good qualities যে হৌজনী ছোৱালীৰ good qualities আছে good qualities means ভাল গুণ ইয়াত qualities দিয়া আছে that means বহু বচনত লৈ গৈছে অৰ্থাৎ এটাতকৈ বেছি তেনেহলে এটা শব্দ আমি ইয়াত ব্যৱহাৰ কৰিব নোৱাৰিম so we cannot use here one so one is cancelled এতিয়া বাকি থাকিল many আৰু much তোমালোকে নিশ্চয় জানা much uncountable নাউনৰ সন্মুখত ব্যৱহাৰ কৰা হয় কিন্তু ইয়াত যেটো দিয়া আছে নাউন good qualities এটো countable হয় কাৰণ
মানুহৰ ভাল গুণ বিভিন্ন ধৰণৰ থাকিব পাৰে মানুহৰ ব্যৱহাৰ এটা ভাল গুণ মানুহৰ আচৰণ মানুহৰ কথা কোৱা ধৰণ মানুহৰ সততা এনেকুৱা বিভিন্ন ধৰণৰ কোৱালিটি থাকিব পাৰে ভাল কোৱালিটি থাকিব পাৰে সো আমি কি বুজা পালো যে গুড কোৱালিটিজ সদায় কাউন্টেবল নাউন হয় তেনেহলে যদি এটো কাউন্টেবল হয় তেনেহলে মাছ আমি ব্যৱহাৰ কৰিব নোৱাৰিম কাৰণ মাছ আনকাউন্টেবল নাউনৰ সন্মুখতে ব্যৱহাৰ কৰা হয় তেনেহলে আমি কি ব্যৱহাৰ কৰিম many কাৰণ many সদায় countable নাউনৰ সন্মুখতে ব্যৱহাৰ কৰা হয় so we have to use here many so the right answer is that girl has many good qualities this is the correct answer I move to the question number C here likha ase I gave dash 1 rupee to the beggar beggar means mogonia option দিয়া আছে A N and D এতিয়া দেখা আমি এগেটাৰ মিনিং আগত জানি লও তাৰ পিছতে শুদ্ধটো ইয়াত ব্যৱহাৰ কৰিম ডি কেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া কোনো এটা বস্তুক বা কোনো এটাক নিৰ্দিষ্টকৈ আঙুলাই দিয়া হয় নিৰ্দিষ্ট কৰি বুজোৱা হয় তেতিয়া হে ডি ব্যৱহাৰ কৰা হয় বা আমি এইবোৰো জানো যে নদ নদী পাহাৰ পৰ্বত ইত্যাদি আদিবোৰৰ নামৰ সন্মুখতো ডি ব্যৱহাৰ কৰা হয় কিন্তু এই কোৱেশ্চনটোত কোনো ধৰণৰ নিৰ্দিষ্টকৈ দেখুৱা হোৱা নাই বা নদ নদী পাহাৰ পৰ্বত আদিৰো নাম ইয়াত নাই গতিকে ইয়াত ডি ব্যৱহাৰ নহব এতিয়া দেখা আমাৰ থাকিল ইয়াত A আৰু N A আৰু N সদায় এটা বুজোৱাৰ ক্ষেত্ৰত অনিৰ্দিষ্টতা বুজোৱাৰ ক্ষেত্ৰতহে ব্যৱহাৰ কৰা হয় এতিয়া দেখা ইয়াত আমি A লিখিম নে N লিখিম তোমালোকে হয়তো নিশ্চয় আগত পঢ়ি আহিছা যে যদি কোনো এটা শব্দৰ সন্মুখত ভাৱেল দিয়া থাকে যেনে এই শব্দটো লোৱা 1 এই শব্দটোৰ প্ৰথম লেটাৰটো ভাৱেল হয় ওকে তো আমি আগত পাই আহিছিলো যদি কোনো শব্দৰ প্ৰথম লেটাৰটো ভাৱেল হয় তেনেহলে আমি সদায় n ব্যৱহাৰ কৰিছিলো তো ইয়াত কি হ'ব লাগে n কিন্তু এতিয়া কথা হল যদি আকৌ ও ভাৱেলৰ সাউন্ড বা বেলেগ কোনো ভাৱেলৰ সাউন্ড যদি ওৰ দৰে উচ্চাৰণ হয় ওৱা যেনেকৈ শব্দটো দেখা 1 প্ৰথমত কি উচ্চাৰণ হৈছে ওৱা উচ্চাৰণ হৈছে তো এতিয়া কথা হল যদি কোনো ও ভাৱেলৰ সাউন্ড প্ৰথমত ওৰ দৰে উচ্চাৰণ হয় তেতিয়া তাৰ সন্মুখত কেতিয়া n ব্যৱহাৰ কৰা নহয় তেনেহলে ও যদিও এটা ভাৱেল ইয়াত কিন্তু n ব্যৱহাৰ কৰা নহব কাৰণ ও ভাৱেলৰ উচ্চাৰণ ওৱা হৈছে যদি ও ভাৱেলৰ উচ্চাৰণ ওৱা নহয় পেলাই বেলেগ কিবা এটা উচ্চাৰণ হয় তেতিয়া হে আমি তাত n ব্যৱহাৰ কৰিম যেনেকৈ এক্সাম্পল মই অৰেঞ্জ লিখিলো স্টার্ট হৈছে ওৰে ও এটা ভাৱেল হয় কিন্তু ইয়াৰ উচ্চাৰণ যেটো আছে প্ৰনাউন্সিয়েশন অ দ্যাট মিন্স ভাৱেলৰ সাউন্ডৰে উচ্চাৰণ হৈছে সেই কাৰণে ইয়াৰ সন্মুখত আমি n লিখিম কিন্তু এইটোৰ ক্ষেত্ৰত উচ্চাৰণটো হৈছে ওৱা যদি ওৱা উচ্চাৰণ হয় তেনেহলে আমি n কেতিয়াও ব্যৱহাৰ নকৰিম তেনেহলে d ক্যান্সেল হৈ গল n ক্যান্সেল হৈ গল তেনেহলে ইয়াত কি হ'ব a হ'ব so this is the right answer I gave a 1 rupee to the beggar this is the right answer এতিয়া মই d number question লৈ আগুৱাই গৈছো ইয়াত লিখা আছে the painter is a man of dash words I repeat it once again the painter means তোমালোকে নিশ্চয় জানা চিত্ৰকাৰ the painter is a man of dash words option d আছে few a few and the few মনত ৰাখিবা স্টুডেন্টস এটো এটা ফ্ৰেজ হয় man of dash words or woman of dash words এটো ফ্ৰেজত সদায় few আহে few man of few words or woman of few words এটোৰ মিনিং হল few শব্দটো আমি অলপ আগতে পাই আহিছিলো যে প্ৰায় নথকাৰ অৰ্থত ব্যৱহাৰ কৰা হয় তো এটোৰ মিনিং হ'ব যে a man of few words means মানুহজন শব্দ নথকাৰ নিচিনা দ্যাট মিন্স মানুহজনৰ মুখৰ শব্দ নাই বা মুখৰ মাত নাই বা এইখিনিয়ে বুজাল যে মানুহজন কমকৈ কথা পাতে প্ৰায় কথা নাপাতে এনেকুৱা অৰ্থত ব্যৱহাৰ কৰা হৈছে কিন্তু মেইন অৰ্থখিনি হল যে মানুহজন যে কমকৈ কথা কয় মানুহজন প্ৰায় কথা নকয় এনেকুৱা বুজাইছে কিন্তু এনেকুৱা নহয় যে মানুহজন কথা নকয় মানুহজন কথা কয় কম কয় কিন্তু মানুহজনে
যিবোৰ কথা কয় সেইবোৰ টু দি পইণ্ট ডেট মিনছ লাগতিয়াল কথাখিনিহে মানুহ কয় তাতকৈ বেছি কথা নকয় তো এনেকুৱা ক্ষেত্ৰত আমি সদায় মেন অফ ফিউ ৱৰ্ডছ ব্যৱহাৰ কৰিম তোমালোকে এইটো ফ্ৰেজ মুখস্থ কৰি ল'বা কাৰণ কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন এক্সামিনেশ্যনত অহা দেখা যায় তো শুদ্ধ আনসাৰটো হ'ব The painter is a man of few words. I hope students cited determiner দিয়া আছে তোমালোকে বুজিব পাৰিছা এতিয়া মই question number 20 লৈ আগুৱাই গৈছো আৰু question number 20 ত preposition দিয়া আছে এতিয়া মই একেটা তোমালোকক বুজাই দি আছো মনোযোগৰে শুনিবা তোমালোকে এবাৰ চাই লোৱা প্ৰথম কোৱেশ্চনটো হ'ল He is good dash English অপচন দিয়া আছে ইয়াত তিনিটা at in to মনত ৰাখিবা গুডৰ লগত বিভিন্ন ধৰণৰ প্ৰিপজিশন ব্যৱহাৰ কৰা হয় ইয়াত যেটো ব্যৱহাৰ হ'ব সেইটো মই তোমালোকক বুজাই দি আছো গুড শব্দটোৰ অৰ্থ হৈছে ভাল যদি ভাল কোনো বিষয় দ্যাট মিন্স কোনো সাবজেক্ট ভাল কোনো কাৰ্যত ভাল কোনো এক্টিভিটিত ভাল খেলা ধুলাত এনেকুৱা যদি ভাল বুজোৱা হয় তেনেহলে তেনেকুৱা গুড শব্দৰ লগত সদায় at ব্যৱহাৰ কৰা হয় তেনেহলে ইয়াত কি হ'ব he is good at English okay এতিয়া মই নেক্সট প্ৰিপজিশন লৈ আগুৱাই গৈছো বি নম্বৰ ইয়াত লিখা আছে my father was angry dash my failure অপচন দিয়া আছে with upon at এতিয়া দেখা angry লগত আমি কি ব্যৱহাৰ কৰিম angry লগত বহুত কেইটা প্ৰিপজিশন ব্যৱহাৰ কৰা হয় ইয়াত কি হ'ব মই দেখুৱাই দি আছো কোৱেশ্চনৰ মিনিং কিনি হ'ল My father, that means মোৰ দেউতা was angry. Angry means খং মোৰ দেউতা খং কৰিছিল dash my failure. Failure শব্দটোৰ অৰ্থ হৈছে unsuccessful. অকৃতকাৰ্যতা মোৰ ফেইলিয়ৰত মোৰ অসফলতাত মোৰ দেউতাই খং কৰিছিল কিন্তু ইয়াত বুজোৱা হোৱা নাই যে মোৰ দেউতা মোৰ লগত খং কৰিছিল মোৰ লগত কিন্তু খং কৰা নাই মোৰ অসফলতাত খং কৰিছে তো এতিয়া কথা হ'ল angry অৰ্থাৎ খং কৰা যদি কোনো কাৰ্যত বা কাৰো কোনো কৰ্মত খং কৰা বুজায় তেতিয়া হে angry লগত সদায় at ব্যৱহাৰ কৰা হয় তেনেহলে ইয়াত কি হ'ব at that means my father was angry at my failure কাৰণ মোৰ দেউতা মোৰ অসফলতাতহে খং কৰিছে মোৰ লগত খং কৰা নাই সেই কাৰণে ইয়াত at হৈছে যদি ব্যক্তিৰ লগত খং কৰা বুজালে হেতেন যেনে my father was angry dash me me means মোৰ লগত বুজাইছে এতিয়া মোৰ দেউতা মোৰ লগত খং কৰিছে এতিয়া ব্যক্তিৰ মাজত খং কৰা হৈছে কিন্তু তেতিয়া এনেকুৱা ক্ষেত্ৰত with ব্যৱহাৰ কৰা হয় ইয়াত যেটো ব্যক্তিৰ কোনো কাৰ্যত খং কৰা বুজাইছে যেনেকুৱা মোৰ ফেইলিয়ৰ এটো মোৰ কাৰ্য মোৰ অসফলতা এটোত খং কৰা বুজাইছে তেতিয়া হে angry লগত at ব্যৱহাৰ কৰা হয় তেনেহলে শুদ্ধ আনসাৰটো হ'ব my father was angry at my failure I hope student you understood it okay I move to the question number C here likha ase Lancho had deep faith dash God option 3 ta dia ase in on upon student tomaloke monot rakhiba faith means বিশ্বাস faith শব্দটোৰ লগত সদায় in ব্যৱহাৰ কৰা হয় তোমালোকে মুখস্থ কৰিবা and this is also most important okay so শুদ্ধ আনসাৰটো হ'ব Lancho had deep faith in God last one he is senior dash his friend by 2 years অৰ্থাৎ ইয়াৰ মিনিং কিনি হ'ল যে তেখেতৰ বন্ধুতকৈ 2 বছৰৰ সিনিয়ৰ অপচন 3টা দিয়া আছে to from of students তোমালোকে মনত ৰাখিবা সিনিয়ৰ শব্দৰ লগত সদায় to preposition ব্যৱহাৰ কৰা হয় মই তোমালোকক সুবিধা দিয়াৰ কাৰণে বা তোমালোকক ভালদৰে বুজাই দিয়াৰ কাৰণে মই জনাই দি আছো যে সিনিয়ৰ জুনিয়ৰ সুপাৰিয়ৰ ইনফেৰিয়ৰ এনেকুৱা শব্দৰ লগত সদায় to preposition ব্যৱহাৰ কৰা হয় so this is the right answer he is senior to his friend by 2 years so this is the right answer so students মই আশা ৰাখিছো তোমালোকে হয়তো এইবোৰ ভালদৰে বুজিব পাৰিছা এতিয়া মই question number 21 লৈ আগুৱাই যাম তাৰ পিছত মই পিছৰ question বোৰ এটাৰ পিছত এটা তোমালোকক বুজাই দি আছো okay
এতিয়া মই question number 21 start কৰিলো আৰু question number 21 ত correction of verb form দিয়া আছে যেটো আমি correct tense বুলি কওঁ তো students তোমালোকক এটা কথা মই জনাই দিও তোমালোকে যেতিয়া correct tense কৰিবা that means correction of verb কৰিবা তেতিয়া তোমালোকে প্ৰথমত questionটো ভালদৰে পঢ়ি লবা questionত থকা সময়খিনি ভালদৰে বুজি লবা তাৰ পিছতে সমাধান কৰিবা ওকে এতিয়া দেখা কেনেকৈ কৰিব লাগে মই এটাৰ পিছত এটা ধুনিয়াকৈ বুজাই দি আছো প্ৰথম কোৱেশ্চনটো লিখা আছে the boys play that means লৰাবোৰৰ খেলাৰ কথা কোৱা হৈছে ইয়াত তাৰ পিছত লিখা আছে when যেতিয়া the tree fell down means পৰি গৈছিল fell শব্দটো fall শব্দৰ past form হয় এটো v2 form হয় fallৰ তো কোৱেশ্চনটো মই পুনৰ এবাৰ পঢ়ি বুজাই দি আছো সময়খিনি যে লৰাবৰ খেলাৰ কথা কোৱা হৈছে তাৰ পিছত দিয়া আছে যেতিয়া গছডাল পহি গৈছিল তো আমি যদি এটো এনেকৈ কওঁ যে লৰাবৰে যেতিয়া খেলি আছিল তেতিয়া গছডাল পহি গৈছিল বা যেতিয়া গছডাল পহি গৈছিল তেতিয়া লৰাসমূহে খেলি আছিল তো এতিয়া দেখা লৰাবৰে খেলি আছিল that means লৰাবৰ যেটো খেলাৰ কাৰ্য হেটো চলি আছিল আৰু কেতিয়া চলি আছিল pastত অতীতত চলি আছিল আৰু অতীতত চলি থকা মানে এইখিনি বুজায় যে টেন্স টো হ'ব past continuous তো আমি কি বুজা পালো এই ক্লজটো past continuous টেন্সত লিখিব লাগিব তাৰ উপৰিও আমি এটা সহজ পদ্ধতি ইয়াত জানো যেনেকুৱা যদি কোনো সেন্টেন্সত while when বা as থাকে আৰু তাৰ ভিতৰত এটা ক্লজ যদি past indefinite টেন্সত দিয়া থাকে যেনেকুৱা ইয়াত fell down এটো past indefinite টেন্সত দিয়া আছে তেনেহলে আমি সাধাৰণতে জানো আন এটা ক্লজ past continuous টেন্সত হয় কিন্তু তোমালোকে মনত ৰাখিবা এনেকুৱা কন্ডিশন কেতিয়াবা নহবও পাৰে সেই কাৰণে মই তোমালোকক কৈছো তোমালোকে যেতিয়া কাৰেকচন অফ ভাৰ্ব কৰিবা তোমালোকে প্ৰথমত কোৱেশ্চনটো ভালদৰে পঢ়ি লবা আৰু সময়খিনি ভালদৰে চাই লবা তাৰ পিছতে কাৰেকচন কৰিবা তেনেহলে আমি ইয়াত কি বুজা পালো যে যেতিয়া গছডাল পৰিছিল তেতিয়া লৰাসমূহে খেলি আছিল তো লৰাসমূহে খেলি আছিল means past continuous tense তো ইয়াত আমি কি বুজা পালো টেন্স টো হ'ব past continuous এতিয়া আমি past continuousৰ যেটো গঠন আছে হেতু ইয়াত লগাই দি পেলাই শুদ্ধ কৰিম মই আনসাৰটো লিখি দিছো the boys লিখিলো এতিয়া আমি সাবজেক্টটো পাই গলো তাৰ পিছত আমালকক লাগিব was নহলে were তো এটো প্লুৰাল নম্বৰ হয় তেনেহলে ইয়াত কি হ'ব were the boys were তাৰ পিছত আমালকক ভাৰ্বৰ fourth form লাগিব that means ভাৰ্বৰ লগত ing যোগ দিব লাগিব আৰু ইয়াত ভাৰ্বটো দি আছে play ইয়াৰ লগত ing লগাই দিলো এইটো হৈ গল playing the boys were playing আৰু বাকি যিখিনি আছে গোটেখিনি লিখি দিলে হৈ গল তো আনসাৰটো হল the boys were playing লৰাসমূহে খেলি আছিল when the tree fell down যেতিয়া গছডাল পৰি গৈছিল so this is the right answer I move to the next question ইয়াত লিখা আছে we be in Guwahati since 2005 তো ইয়াত দেখা ইয়াত কোৱা আছে যে আমি গুৱাহাটীত আছিলো 2005 that means 2005 চনৰ পৰা আমি গুৱাহাটীতে আছো এনেকুৱা এটা সময় ইয়াত প্ৰকাশ পাইছে তোমালোকে হয়তো নিশ্চয় জানা যদি কোনো সেন্টেন্সত বা কোনো কোৱেশ্চনত যদি since বা for এনেকুৱা দুটা শব্দ আছে since বা forৰ পিছত যদি সময় দিয়া থাকে হেতু সময় সন হ'ব পাৰে দিন হ'ব পাৰে week হ'ব পাৰে month হ'ব পাৰে যিকোনো সময় হ'ব পাৰে I repeat it once again যদি কোনো কোৱেশ্চনত since বা forৰ পিছত সময় দিয়া থাকে তেনেহলে সাধাৰণতে সেই সেন্টেন্সটো present perfect continuous tense লিখা হয় তো ইয়াত দেখা এই কোৱেশ্চনটো since দিয়া আছে তাৰ পিছত সময় দিয়া আছে এটা সন দিয়া আছে তেনেহলে আমি কি বুজা পালো যে কোৱেশ্চনটো present perfect continuous tense লিখিব লাগিব এতিয়া আমি এটো present perfect continuous tense লিখিম কিন্তু দেখা কি কৰিব লাগিব আমালকক তো present perfect continuous tense লিখিবলৈ হলে আমালকক present perfect continuous tense যেটো স্ট্ৰাকচাৰ আছে গঠন আছে হেতু জনা থাকিব লাগিব হেতু হল সাবজেক্টৰ পিছত has been have been আৰু ভাৰ্বৰ লগত ing যোগ দিব লাগিব এটা সাবজেক্টটো দি আছে we লিখিলো তাৰ পিছত আমালকক লাগিব has been নহলে have been আৰু ভাৰ্ব যেটো থাকিব হেতুৰ লগত ing যোগ দিব লাগিব এতিয়া দেখা ব্ৰেকেটৰ ভিতৰত be দিয়া আছে যদি ব্ৰেকেটৰ ভিতৰত be থাকে তেনেহলে সেই টেন্সৰ যেটো be verb form আছে হেতুহে লিখিব লাগে এতিয়া present perfect continuous tense be verb to hol has been বা have been
তো তেনেহলে আমাক বি ঠাইত has been নহলে have been লিখিব লাগিব কাৰণ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ বি ভাৰ্বৰ ফৰ্মটো হল has been নহলে have been তেনেহলে আমি সাবজেক্টটো পালো we আৰু we ৰ লগত সদায় have been হয় তেনেহলে আমি ইয়াত লিখিম we have been in Guwahati বাকিখিনি লিখি দিলে হৈ গল তোমালোকে মনত ৰাখিবা যদিও কোৱেশ্চনটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ লিখা আছে তথাপিও আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যেটো ৰূপ সাবজেক্টৰ পিছত have been বা has been লিখাৰ পিছত ভাৰ্বৰ লগত ing যোগ দিব লাগে সেইটো আমি ইয়াত কৰা নাই কিয় কৰা নাই কাৰণ এই টেন্সৰ বি ভাৰ্বৰ ফৰ্মটোহে আমাৰ ইয়াত বিচাৰিছে সেই কাৰণে আমি বি ভাৰ্বৰ ফৰ্ম সাবজেক্ট অনুসৰি have been লিখিছো আৰু ভাৰ্বৰ লগত ing আমি লগাই দিয়া নাই কিন্তু কথা হল যদিও আমি has been বা have been লিখিছো তথাপিও কিন্তু সেন্টেন্সটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ যিখিনি সেন্স আছে সেইখিনি ইয়াত প্ৰকাশ কৰিব পাৰে সো স্টুডেন্ট তোমালোকে মনত ৰাখিবা শৰ্টকাট পদ্ধতি যদি কোনো এটা সেন্টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ লিখা আছে ব্ৰেকেটত যদি বি দিয়া থাকে তেনেহলে তোমালোকে সাবজেক্ট অনুসৰি have been নহলে has been লিখি দিবা হৈ গল this is the short method I hope student you understood it now I move to the question number 3 ye likha ase he jumped off that means jopiaisil the bus খনৰ পৰা jopiaisil etu past indefinite tense likha ase jumped v2 form likha ase tar bisot di ase the clause while jetia it moved it means bus খনৰ কথা কোৱা আছে যেতিয়া বাছখন গৈ আছিল গতি কৰি আছিল এতিয়া মই সেন্টেন্সটো আকৌ এবাৰ বুজাই দিছো ইয়াত কোৱা আছে he jumped off the bus that means তেখেত বাছখনৰ পৰা জপিয়াইছিল while যেতিয়া আমি কি কম গাড়ীখন বা বাছখন গৈ আছিল তো বাছখন বা গাড়ীখন গৈ আছিল means এটো আগৰটোৰ নিচিনা past continuous tense হ'ব কাৰণ গৈ আছিল means continuous tense হৈ গল আৰু কেতিয়া গৈ আছিল অতীতত গৈ আছিল অতীত means past তেনেহলে কি হ'ব ইয়াত past continuous so we understood that this clause we have to write in past continuous tense আগৰটোৰ নিচিনাই মই পুনৰ এবাৰ তোমালোকক মনত পেলাই দিও যদি কোনো এটা সেন্টেন্সত তোমালোকে while when বা as পোৱা আৰু তাৰ ভিতৰত যদি এটা ক্লজ এটা সেন্টেন্স past indefinite tense লিখা থাকে তেনেহলে আন এটা সেন্টেন্স সাধাৰণতে past continuous tense হয় মই কিন্তু সাধাৰণতে কৈছো দেই সদায় নহবও পাৰে ব্লেক টেন্সত হ'ব পাৰে সেই কাৰণে তোমালোকে কন্ডিশনটো আগত পঢ়ি বুজি লবা তাৰ পিছতে কৰি লবা তো এটো আমালোকৰ past continuous tense হ'ব তেনেহলে মই গোটেইখিনি লিখি দিছো ইয়া যিখিনি আছে গোটেইখিনি লিখিব লাগিব তাৰ পিছত সাবজেক্টটো লিখিম it লিখাৰ পিছত আমালোকক past continuous tenseৰ যেটো গঠন বা স্ট্ৰাকচাৰ আছে হেতু ইয়াত লিখিব লাগিব তো সাবজেক্টৰ পিছত আমালোকক was নহলে were লিখিব লাগিব সাবজেক্ট it দি আছে আৰু ইটৰ লগত was লিখিব লাগে and then আমালোকক ভাৰ্বৰ লগত ing যোগ দিব লাগে কাৰণ এটো কন্টিনিউয়াস টেন্স হয় আৰু ভাৰ্বটো দি আছে move তেনেহলে ইয়াত হ'ব moving so this is the right answer student মই আশা কৰিছো তোমালোকে হয়তো কারেক্ট টেন্স তিনটা বা কারেকশন অফ ভার্ব তিনিটা তোমালোকে ভালদৰে বুজিব পাৰিছা যদি তোমালোকৰ কোনো ধৰণৰ অসুবিধা হৈছে তোমালোকে নিশ্চয় কমেন্ট কৰিবা এতিয়া মই কোৱেশ্চন নম্বৰ 22 লৈ আগুৱাই গৈছো কোৱেশ্চন নম্বৰ 22 ত দুটা নেৰেশন দিয়া আছে মই নেৰেশন দুটা কৰি তোমালোকক দেখুৱাই দি আছো নেৰেশন কৰাৰ আগত তোমালোকে প্ৰথমত ৰিপৰ্টিং স্পিচ আৰু ৰিপৰ্টেড স্পিচটো ভালদৰে পঢ়ি বুজি লবা তাৰ পিছতে কৰি লবা তোমাৰ পঢ়ি কৰি দি আছো he said to me তেখেত মোক কৈছিল এটো past indefinite tense লিখা আছে তাৰ পিছত ৰিপৰ্টেড ক্লজটো দি আছে ইয়াত you must leave the place এটো assertive sentence হয় আৰু কোনো ধৰণৰ সত্য that means চিৰ সত্য সাধাৰণ সত্য এনেকুৱা ধৰণৰ কোনো সত্য নাই আৰু এটো past indefinite tense লিখা আছে that means আমি গোটেইখিনি চেঞ্জ কৰিব লাগিব টেন্সৰ পৰিৱৰ্তন নহব এনেকুৱা কোনো ধৰণৰ কন্ডিশন দিয়া নাই এটো আমি চেঞ্জ কৰিম এটো যেটো assertive sentence হয় তেনেহলে said to ঠাইত আমি told ত পৰিৱৰ্তন কৰিম বাট said to ঠাইত আমি told লিখিম তো সাবজেক্ট হ'ব he আৰু said to আমি চেঞ্জ কৰি পেলাই ইয়াত told লিখিলো he told তাৰ পিছত অবজেক্টটো লিখিলো me okay এতিয়া দুটা সেন্টেন্স কম্বাইন কৰিব লাগিব কনজাংক্ট কৰিব লাগিব যাৰ ফলত আমি কমাৰ ঠাইত ইয়াত that লিখিম তোমালোকে হয়তো নিশ্চয় জানা assertive sentence-ত conjunction হিচাপত that হে ব্যৱহাৰ কৰা হয় okay এতিয়া
আমালোকক সাবজেক্টটো চেঞ্জ কৰিব লাগিব সাবজেক্ট ইয়াত কি দিয়া আছে ইউ কোন হয় ইয়াত দেখা আমি পঢ়িলাম তাৰ পিছত বুজিলাম হি সেড টু মি তেখেত মোক কৈছিল তুমি ঠাইখন এৰিবই লাগিব তো তেখেত মোক কৈছিল তুমি মানে কাক কৈছে মকৈ কৈছে তো এই কথাটো যদি আমি বেলেগ এজনক কওঁ তেতিয়াহে এটো ইনডাইৰেক্ট নাৰেশন হ'ব তো এই কথাখিনি যদি মই বেলেগ এজনক বুজাই দিবলৈ যাওঁ তেনেহলে মই এনেকৈ কম যে তেখেত মোক কৈছিল মই এই ঠাইখন এৰিবই লাগিব তো এই ঠাইখন কাক এৰিব লাগিব মোকে এৰিব লাগিব কাৰণ তেখেত মোকে কৈছিল আৰু মই যদি বেলেগক বুজাই দিবলৈ যাওঁ তেনেহলে মই এনেকৈ কম যে তেখেত মোক কৈছিল মই এই ঠাইখন এৰিবই লাগিব তেনেহলে কি হ'ল ইয়াত ইউৰ চেঞ্জ মই আহিল আৰু মই মিন্স আই তো ইউ চেঞ্জ কৰি পেলাই আমি আই লিখিলো ওকে এতিয়া মাষ্ট চেঞ্জ কৰি পেলাই আমি হ্যাড টু লিখিম তোমালোকে হয়তো নিশ্চয় জানা মাষ্টৰ চেঞ্জ হ্যাড টু হয় তাহলে আই হ্যাড টু তাৰ পিছত যিখিনি গোটেইখিনি আছে গোটেইখিনি লিখি দিবা ইয়াত কোনো ধৰণৰ পৰিৱৰ্তন নাই তোমালোকে হয়তো নিশ্চয় জানা আৰু ফুল ষ্টপ এতিয়া মই তোমালোকক এটা শৰ্টকাট পদ্ধতি বুজাই দিও যদি ৰিপৰ্টেড স্পিচত ইউ সাবজেক্ট হিচাপত থাকে যেনেকুৱা এটো ৰিপৰ্টেড স্পিচ হয় ইউটো সাবজেক্ট হিচাপত আছে তেনেহলে তোমালোকে সদায় ৰিপৰ্টিং স্পিচৰ অবজেক্টটো চাবা অবজেক্ট যদি মি থাকে তেনেহলে তাৰ পৰিৱৰ্তে তোমালোকে আই লিখিবা দিস ইজ দা শৰ্টকাট মেথড আই ৰিপিট ইট ওয়ান্স अगेन ৰিপৰ্টেড স্পিচৰ সাবজেক্ট যদি ইউ থাকে যেনেকুৱা ইউটো সাবজেক্ট হিচাপত আছে তেনেহলে তোমালোকে সদায় ৰিপৰ্টিং স্পিচৰ অবজেক্টটো চাবা অবজেক্টটো যদি মি থাকে তেনেহলে ইয়াত আই থাকিব কাৰণ ইয়াত যেটো অবজেক্ট থাকে মিৰ অবজেক্ট মি অবজেক্ট হিচাপত আছে আৰু অবজেক্টৰ সদায় ইয়াত সাবজেক্ট হিচাপত আহে আৰু অবজেক্ট মিৰ সাবজেক্ট হলো আই গতিকে আমি ইয়াত আই লিখিম ওকে আই হোপ ইউ আন্ডাৰস্টুড ইট এতিয়া মই নেক্সট কোৱেশ্চনলৈ আগুৱাই গৈছো ইয়াত লিখা আছে the students decorated the stage said the principal students দেখা ইয়াত প্ৰথমতে ৰিপৰ্টেড স্পিচটো ষ্টাৰ্ট কৰিছে তাৰ পিছত ৰিপৰ্টিং স্পিচটো লিখা আছে গতিকে এনেকুৱা কোৱেশ্চন দেখিলে তোমালোকে পাজল নহবা তোমালোকে ৰিপৰ্টিং স্পিচটো প্ৰথমত আনি পেলাই বাকিখিনি লিখি যাবা তো এতিয়া মই প্ৰথম ৰিপৰ্টিং স্পিচখিনি প্ৰথমত লিখি দিম তো said the principal that means principal said তো আমি প্ৰথমত লিখিলো প্ৰথমত ক্যাপিটাল লেটাৰ ষ্টাৰ্ট কৰিবা the principal said ইয়া saidৰ কোনো পৰিৱৰ্তন নহব তোমালোকে আৰু নিশ্চয় জানা কাৰণ saidৰ লগত টু অবজেক্ট থাকিলেহে saidৰ পৰিৱৰ্তে আমি told লিখো assertive sentenceত তো ইয়া said অকলে আছে গতিকে said আমি said লিখিম এতিয়া কনজাংশন হিচাপত আমি that লিখিম কাৰণ ৰিপৰ্টেড স্পিচটো assertive sentenceত দিয়া আছে আৰু assertive sentenceত কনজাংশন that হয় এতিয়া আমি ৰিপৰ্টেড স্পিচটো ইয়াত চেঞ্জ কৰিম তো ৰিপৰ্টেড স্পিচৰ সাবজেক্ট কোনটো হয় দি ষ্টুডেন্ট তো দি ষ্টুডেন্টৰ কোনো চেঞ্জ নহব ইয়াত লিখি দিলো দি ষ্টুডেন্টস এতিয়া ভাবটো দিয়া আছে ডেকোৰেটেড দ্যাট মিন্স পাস্ট ইনডিফিনিট টেন্সত লিখা আছে ৰিপৰ্টেড স্পিচটো আৰু ৰিপৰ্টেড স্পিচটো যদি পাস্ট ইনডিফিনিট টেন্সত হয় তেনেহলে ইনডাইৰেক্ট নাৰেশনত পাস্ট পারফেক্ট টেন্সতে লিখা হ'ব আৰু পাস্ট পারফেক্ট টেন্স হ'বলৈ হলে আমালোকক সাবজেক্টৰ পিছত হেড লিখিব লাগিব সো দিস ইজ দা সাবজেক্ট আৰু এতিয়া আমাক ইয়াৰ হেড লিখিব লাগিব কাৰণ পাস্ট পারফেক্ট টেন্স আমি লিখিবলৈ গৈ আছো আৰু তাৰ পিছত ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব আৰু ইয়াত ভাবটো আছে ডেকোৰেটেড আৰু ডেকোৰেটেড ভাবটো থাৰ্ড ফৰ্ম সেম হয় v2 আৰু v3 ফৰ্ম সেম হয় গতিকে আমি ডেকোৰেটেড লিখি দিম ইয়াত এতিয়া আমি এইখিনি পাস্ট পারফেক্ট টেন্সত লিখি দিলো কাৰণ আমাৰ ৰিপৰ্টেড স্পিচটো পাস্ট ইনডিফিনিট টেন্সত আছে তাৰ পিছত বাকি থাকিল দি ষ্টেজৰ কোনো পৰিৱৰ্তন নাই গতিকে দি ষ্টেজখিনি তোমালোকে লাষ্টত লিখি দিবা হেকত ফুল ষ্টপ দিবা হৈ গল সো নাৰেশন দুটা মই কৰি দেখুৱালো তোমালোকে হয়তো বুজিব পাৰিছা তোমালোকৰ কোনো ডাউট থাকিলে কমেন্ট কৰিবা মই ৰিপ্লাই দিম নেক্সট কোৱেশ্চন নম্বৰ 23 দুটা ভয়েস চেঞ্জ কৰিবলৈ দিছে মই কৈ দেখুৱাই দি আছো এই নম্বৰ লিখা আছে ৰেখা ইজ সিঙ্গিং আ সং ওকে স্টুডেন্ট ভয়েস চেঞ্জ কৰিবলৈ হলে তোমালোকে প্ৰথমত কোৱেশ্চনটো পঢ়ি লবা তাৰ পিছত দেখিবা এক্টিভ ভয়েস নে প্যাসিভ ভয়েস প্ৰথম কাম এটোৱে হ'ব আমালোকৰ এক্টিভ ভয়েসত লিখা আছে নে প্যাসিভ ভয়েসত লিখা আছে ওকে তো এতিয়া পঢ়াৰ পিছত আমি দেখিলো যে কোৱেশ্চনটো এক্টিভ ভয়েসত লিখা আছে এতিয়া আমি নেক্সট কি কাম কৰিম কি টেন্সত লিখা আছে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত লিখা আছে কাৰণ ইজ টু প্ৰেজেন্ট টেন্সৰ হয়
আৰু তাৰ লগত ভাৰ্বৰ ফৰ্থ ফৰ্ম আছে গতিকে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স হয় নেক্সট তোমালোকে সাবজেক্ট ভার্ব আৰু অবজেক্টটো চিনাক্তকৰণ কৰিবা কোৱেশ্চনটো সাবজেক্ট হল আমাৰ ৰেখা এটো হল ভার্ব আৰু অবজেক্টটো দিয়া আছে আ সং এতিয়া আমি চেঞ্জ কৰিম আৰু কোৱেশ্চনটো আসাৰ্টিভ সেন্টেন্সত লিখা আছে তো আমাৰ নিয়ম অনুসৰি প্ৰথমতে আমি অবজেক্টটো সাবজেক্ট বনাই দিম অবজেক্টটো লিখা আছে আ সং গতি এটো সাবজেক্ট বনাই দিলো তাৰ পিছত আমালোকক হেল্পিং ভাৰ্বৰ এটা প্ৰয়োজন হয় টেন্স অনুসৰি টেন্সটো যেটো প্ৰেজেন্ট কন্টিনিউয়াস হয় তেনেহলে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ হেল্পিং ভাৰ্ব হ'ব এম ইজ আৰ সাবজেক্ট অনুসৰি আমি এম ইজ আৰ লিখিম ইয়াত সাবজেক্টটো দি আছে আ সং আৰু এই সঙৰ লগত ইজ হ'ব ইজ লিখিলো দেন যদি কোৱেশ্চনটো কন্টিনিউয়াস টেন্সত হয় তেনেহলে সদায় তোমালোকে হেল্পিং ভাৰ্বৰ পিছত বিং লিখিবা এটো কন্টিনিউয়াস টেন্সৰ কাৰণে লিখা হয় আৰু এটো যেটো প্ৰেজেন্ট কন্টিনিউয়াস হয় সেই কাৰণে আমি ইয়াত বিং লিখিলো কন্টিনিউয়াস টেন্স নহলে আমি ইয়াত বিং নি লিখলো হয় ওকে বিং লিখাৰ পিছত আমালোকক ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগে দিস ইজ দা স্ট্ৰাকচাৰ তো ভাৰ্বটো কি দি আছে ইয়াত মেইন ভাৰ্বটো হল সিং তো সিংৰ আমি থাৰ্ড ফৰ্ম লিখিম সিং সাং সাং হ'ব তো এটো আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখি দিলো দেন আমালোকক এটা প্ৰিপজিশন লিখিব লাগে প্ৰিপজিশন বিভিন্ন ধৰণৰ হ'ব পাৰে বাই টু এট উইথ বিভিন্ন ধৰণৰ হ'ব পাৰে তো ভাব অনুসৰি হে আমাৰ প্ৰিপজিশন বৰ লিখিব লাগে ইয়াত ভাবটো হলো সাং গতিকে ইয়াৰ লগত আমি বাই লিখিম ওকে তাৰ পিছত সাবজেক্টটো অবজেক্ট কৰিব লাগে সাবজেক্ট লিখা আছে ৰেখা ৰেখাৰ কোনো পৰিৱৰ্তন নহব গতিকে আমি ৰেখা লিখিম ইয়াত সো দিস ইজ দা ৰাইট প্যাসিভ ভয়েস আমি এটো প্যাসিভ বনালো নেক্সট এটা দিয়া আছে মই এটা কৰি দেখুৱাই দি আছো কোৱেশ্চনটো লিখা আছে হু ডিড দিস ওয়ার্ক এটো ইন্টাৰোগেটিভ সেন্টেন্সৰ হয় কোৱেশ্চন মাৰ্ক দিয়া আছে আৰু ইন্টাৰোগেটিভ সেন্টেন্সটো ডবলএস কোৱেশ্চন ওয়ার্ড হুৰে স্টার্ট হৈছে তোমালোকে হয়তো নিশ্চয় জানা যদি ইন্টাৰোগেটিভ সেন্টেন্স ডবলএস কোৱেশ্চন ওয়ার্ড হুৰে স্টার্ট হয় তেনেহলে তাৰ পৰিৱৰ্তে সদায় বাই হুম লিখিব লাগে এটো হয়তো তোমালোকে নিশ্চয় জানা যদি তোমালোকে না জানা মই ডেসক্ৰিপচনত লিংক দি দিছো তোমালোকে এই লিংকত ক্লিক কৰি পেলাই তোমালোকে এইবোৰ ভিডিও চাই ল'ব পাৰিবা তো বাই হুম তাৰ পিছত আমালোকক হেল্পিং ভাৰ্ব লিখিব লাগিব টেন্স অনুসৰি টেন্সটো আমাৰ পাষ্ট ইনডিফিনিট টেন্সত লিখা আছে ডিড কাৰণ ডিডটো পাষ্ট ইনডিফিনিট হয় তো পাষ্ট ইনডিফিনিট টেন্সৰ হেল্পিং ভাৰ্ব তোমালোকে হয়তো নিশ্চয় জানা সেইটো হ'ব was নহলে were ইয়াত হ'ব was কাৰণ আমালোকৰ যেটো অবজেক্ট या সাবজেক্ট হ'ব সাবজেক্ট অনুসৰি এটো হ'ব তো আমি হেল্পিং ভাৰ্ব লিখিলো was তাৰ পিছত অবজেক্টটো সাবজেক্ট কৰিব লাগিব অবজেক্ট দিয়া আছে ইয়াত this work তো this work টো ইয়া সাবজেক্ট কৰি দিলো by whom was this work এটো সাবজেক্ট হৈ গল ওকে এতিয়া কি কৰিব লাগিব ভাৰ্বৰ থাৰ্ড ফৰ্ম লিখিব লাগিব ভাৰ্বটো কি দিয়া আছে did ৰ থাৰ্ড ফৰ্ম done আমি গোটেইখিনি চেঞ্জ কৰি দিলো আৰু হেকত কিন্তু প্ৰিপজিশন নহব বাই বা বাকি প্ৰিপজিশন কাৰণ আমি অলৰেডি ইয়াত বাই হোম লিখি দিছো তোমালোকে যদি বিচৰা তেনেহলে এনেকৈ কৰিব পাৰা প্ৰথমত হোম লিখিবা আৰু বাইটো তোমালোকে হেকত লিখি দিব পাৰা গতিকে এনেকৈ তোমালোকৰ কৰাৰ প্ৰয়োজন নাই তোমালোকে হুৰ পৰিৱৰ্তে প্ৰথমত বাই হোম লিখিবা তাৰ পিছত যেনেকৈ কৰিব লাগে বাকিখিনি কৰি যাবা ওকে তো আমি বাই হোম লিখিলো গতিকে হেকত আৰু বাই লিখিব নালাগে ইয়াতে হেক হৈ গল আৰু হেকত তোমালোকে কোৱেশ্চন মাৰ্ক এটা দি দিবা তো ভয়েসেস দুটা মই কৰি দেখুৱালো তোমালোকে হয়তো নিশ্চয় বুজিব পাৰিছা তো ডিয়াৰ ষ্টুডেন্টস এতিয়া মই ইয়াত মই কোৱেশ্চন নম্বৰ 23 কমপ্লিট কৰিলো নেক্সট মই 24 ৰ পৰা ষ্টাৰ্ট কৰি আছো তোমালোকে মনোযোগৰে শুনিবা আৰু যদি তোমালোকৰ কোনো ধৰণৰ সমস্যা বা কোনো ধৰণৰ প্ৰবলেম থাকে তোমালোকে নিশ্চয় কমেন্ট কৰিবা আই উইল ৰিপ্লাই টু ইয়োৰ কমেন্ট এতিয়া মই কোৱেশ্চন নম্বৰ 24 ষ্টাৰ্ট কৰিলো 24 ত কম্বাইন দিয়া আছে কম্বাইন দুটা মই এতিয়া কৰি দেখুৱাই দিছো তোমালোকে মনোযোগৰে শুনিবা তোমালোকে ভালদৰে মন ৰাখিবা কম্বাইন বোৰ আমি তিনি প্ৰকাৰে কৰিব পাৰো দ্যাট মিন্স কম্বাইন মিন্স দুটা সেন্টেন্সক ব্লেক সেন্টেন্সক জোৰা লগাব লাগে সেইটো আমি কমপ্লেক্সও বনাব পাৰো সিম্পলও বনাব পাৰো বা কম্পাউণ্ডও বনাব পাৰো তো সাধাৰণতে তোমালোকৰ কোৱেশ্চন পেপাৰত সেন্টেন্সবোৰ কম্বাইন কৰিবলৈ কয় গতিকে তোমালোকৰ সুবিধা অনুসৰি তোমালোকে সিম্পল কমপ্লেক্স বা কম্পাউণ্ড বনাব পাৰিবা তো প্ৰথমত লিখা আছে মই কৰি দেখুৱাই দি আছো I am very tired that means মই খুবে ক্লান্ত I cannot walk মই খোজ কাঢ়িব নোৱাৰো তো এটা সিম্পল বনালে এনেকৈ বনাম আমি I am too tired
to work. এইটো simple sentence বনালো লগতে sentence দুটা আমি combine কৰিলো তোমালোকে এনেকৈ লিখিব পাৰা I am so tired that I can't work এনেকৈ কৰিব পাৰা বা তোমালোকে এনেকৈ লিখিব পাৰা I am so tired so I cannot work that means তোমালোকৰ সুবিধা অনুসৰি তোমালোকে combine কৰি লব পাৰিবা okay I hope you understood it এতিয়া মই b নম্বৰলৈ আগুৱাই গৈছো এই লিখা আছে Hari is not sincere এটো নেগেটিভ সেন্টেন্স হয় আৰু ইয়াত কোৱা আছে Hari sincere নহয় তাৰ পিছত লিখা আছে he তেখেত কোন হয় হৰিৰ কথা পুনৰ এবাৰ কোৱা আছে he is not honest তেখেত honest নহয় that means সাধু বা ভদ্ৰ মানুহ নহয় তো ইয়াত হৰিৰ বিষয়ে কোৱা হৈছে আৰু দুটা সেন্টেন্সতে নেগেটিভ কোৱা হৈছে যে হৰি sincere নহয় হৰি honest নহয় তোমালোকে মনত ৰাখিবা দুটা সেন্টেন্স যদি নেগেটিভ হয় তেনে হলে তোমালোকে neither nor দি এটো কম্বাইন কৰিবা তেনে হলে এনেকৈ লিখিব লাগিব প্ৰথমে সাবজেক্টটো লিখিবা তাৰ পিছত হেল্পিং ভাৰ্বটো লিখিবা টেন্স অনুসৰি তো হৰি ইজ তাৰ পিছত neither লিখিবা হৰি ইজ neither sincere and then nor লিখিবা nor লিখাৰ পিছত লাস্ট যেটো ওয়ার্ড দি আছে honest হেতু লিখিবা এটো পहिले ভালদৰে বুজা যায় যে হৰি ইজ neither sincere nor honest হৰি sincere নহয় আৰু honest নহয় so this is the combination তোমালোকৰ সুবিধা অনুসৰি এটো কৰি লবা কিন্তু মনত ৰাখিবা দুটা সেন্টেন্স যদি নেগেটিভ হয় তোমালোকে neither nor এনেকৈ ইউজ কৰি পেলাই সেন্টেন্স দুটা কম্বাইন কৰিবা ঠিক আছে এতিয়া মই 27 লৈ আগুৱাই গলো আৰু 27 ত সেন্টেন্স কাৰেকচন দিয়া আছিল সেন্টেন্স বৰ ইয়াত ভুল কৈ দিয়া আছে তোমালোকে কাৰেক্ট কৰিব লাগিব তোমালোকে মনত ৰাখিবা সেন্টেন্স কাৰেকচন আৰু কাৰেক্ট টেন্স দুটা বেলেগ ধৰণৰ হয় তো এতিয়া মই সেন্টেন্স কাৰেকচন কেইটা কৰি দেখুৱাই দি আছো প্ৰথমে লিখা আছে I like a comfortable travel এটো সেন্টেন্স এনেকৈ লিখা নহয় মই লিখি দেখুৱাই দি আছো তোমালোকে লিখিবা I like to travel comfortably so this is the right sentence next dia ase b number they were built a house last year etu amar thik koribo lagibo question tor meaning kini hol je joa bosorot hiote eta ghor khojaisil to yet ami buja palu je sentence to past indefinite tense on likhibo lagibo joa bosor kotha koa hoise that means otitot hongotito hoise aru otitot hongotito hoa mane past indefinite tense hoy আৰু লাস্ট শব্দটো সদায় আমাৰ লোকক অতীতত লৈ যায় তো এই সেন্টেন্সটো পাস্ট ইনডিফিনিট টেন্সত হ'ব লাগিব আৰু পাস্ট ইনডিফিনিট টেন্সত হ'বলে হলে আমি মেইন ভার্বটো সদায় টু দ্যাট মিন্স ভার্বৰ সেকেন্ড ফর্মত দেখিব লাগিব তো ইয়াত মেইন ভার্বটো দিয়া আছে বিল্ড এটো সেকেন্ড ফর্ম হয় যদি মেইন ভার্ব দিয়া থাকে তেনে হলে পাস্ট ইনডিফিনিট টেন্সৰ যেটো হেল্পিং ভার্ব ওয়াজ ওয়্যার হেতু কেতিয়াও লিখিব নালাগে যদি অ্যাক্টিভ ভয়েস হয় আৰু কোৱেশ্চনটো অ্যাক্টিভ ভয়েসতে লিখা আছে আৰু পাস্ট ইনডিফিনিট টেন্সত দিয়া আছে গতিকে এটো শুদ্ধ কৰিবলৈ হলে আমালোকক সাবজেক্টৰ পিছত ভাৰ্বৰ সেকেন্ড ফর্মটো লিখিব লাগিব was were হেল্পিং ভাৰ্বটো লিখিব নালাগে তেনেহলে শুদ্ধ আনসাৰটো কি হ'ব they build a house বাকিখিনি লিখিলে হৈ গল জাস্ট ইয়াত were নহব ওকে এতিয়া মই সি লৈ আগুৱাই গৈছো এই লিখা আছে it can rain tonight তো ইয়াত কি বুজাইছে it can rain tonight that means আজি ৰাতি বৰষুণ দিব পাৰে I repeat it once again আজি ৰাতি বৰষুণ দিব পাৰে ইয়াত সম্ভাৱনা that means possibility বুজাইছে যদি সম্ভাৱনা ভাৱ প্ৰকাশ কৰে তেনে হলে সম্ভাৱনাৰ ক্ষেত্ৰত সদায় আমি ক্যানৰ পৰিৱৰ্তে may ব্যৱহাৰ কৰিব লাগিব কাৰণ ক্যান কেতিয়াও সম্ভাৱনা প্ৰকাশ কৰিব নোৱাৰে may শব্দটোৱে প্ৰকাশ কৰিব পাৰে তেনে হলে আমি ইয়াত কি লিখিম আনসারটো হ'ব it may rain tonight কাৰণ ইয়াত সম্ভাৱনা বুজাইছে যে আজি ৰাতি বৰষুণ দিব পাৰে তো সম্ভাৱনা হয় সম্ভাৱনাৰ ক্ষেত্ৰত তোমালোকে সদায় may ইউজ কৰিবা can ইউজ নকৰিবা ঠিক আছে এটা নেক্সট লাস্ট ওয়ান do you know where does he live ইন্টাৰোগেটিভ সেন্টেন্স হয় ইয়াত দেখা ইয়াত দুটা ক্লজ আছে এটা সাবঅৰ্ডিনেট ক্লজ হয় where does he live এটো সাবঅৰ্ডিনেট ক্লজ হয় আৰু এটো মেইন ক্লজ হয় মনত ৰাখিবা যদি দুটা ক্লজ থাকে দুটা ক্লজৰ
এটা হে ইন্টাৰোগেটিভ সেন্টেন্সত লিখা হয় আনটো অ্যাসার্টিভ সেন্টেন্সত লিখা হয় আই রিপিট ইট ওয়ান্স अगेन যদি দুটা ক্লজ দিয়া থাকে তাৰ ভিতৰত এটা সেন্টেন্স নেগেটিভত লিখা হয় সৰি ইন্টাৰোগেটিভত লিখা হয় আনটো অ্যাসার্টিভত লিখা হয় তো ইয়াত কোৱা আছে ডু ইউ নো তুমি জানানে যে তেখেত কত থাকে তো প্ৰথম সেন্টেন্সটো ইন্টাৰোগেটিভ হ'ব আৰু যেটো সাবঅৰ্ডিনেট ক্লজ আছে হেতু অ্যাসার্টিভ সেন্টেন্সত হ'ব তেনেহলে শুদ্ধ কৰিবলৈ হলে আমাৰ লোকক এনেকৈ লিখিব লাগিব প্ৰথমে ডু ইউ নো তাৰপিছত where তো এইখিনি আমাৰ লোকক অ্যাসার্টিভত লিখিব লাগিব অ্যাসার্টিভত লিখিবলৈ হলে তোমালোকে প্ৰথমত সাবজেক্টটো লিখিবা তাৰ পিছত ভাবটো লিখিবা আৰু ইন্টাৰোগেটিভ হ'বলৈ হলে প্ৰথমত আমাৰ লোকক হেল্পিং ভাবটো লিখিব লাগে তাৰ পিছতে সাবজেক্ট লিখিব লাগে আৰু ইয়াত যেটো ইন্টাৰোগেটিভ ফৰ্মত আছে প্ৰথমত হেল্পিং ভাবটো লিখা আছে তাৰ পিছত সাবজেক্ট লিখা আছে গতিকে এটো ইন্টাৰোগেটিভ সেন্টেন্স নহব কাৰণ ইন্টাৰোগেটিভ অলৰেডি ইয়াত দিয়া আছে তো এটো আমাৰ লোকৰ অ্যাসার্টিভ সেন্টেন্সত হ'ব আৰু অ্যাসার্টিভ সেন্টেন্সত হ'বলৈ হলে প্ৰথমে সাবজেক্টটো লিখিব লাগিব ইয়া সাবজেক্টটো দি আছে হি গতিকে আমি হি লিখিলো এতিয়া ভাবটো লিখিব লাগিব হিটো আমাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেনেহলে ভাবৰ লগত এস বা ইয়া যোগ হ'ব তেনেহলে ডাছটো আহি ইয়াত লাগিব ইয়াত হ'ব লাইকস সৰি লিভস আৰু ইয়াত হ'ব কোৱেশ্চন মাৰ্ক তো শুদ্ধ আনসাৰটো হ'ব ডু ইউ নো where he lives যদি আমি লিখো where does he live তেনেহলে ভুল হ'ব কাৰণ এটো অ্যাসার্টিভ সেন্টেন্সত লিখিব লাগিব সো মই গোটেইখিনি গ্ৰামাৰ ইয়াত কৰি দেখুৱালো ষ্টুডেন্টস যদি তোমালোকৰ এতিয়ালৈকে কোনো ধৰণৰ কনফিউজন আছে ডাউট আছে তোমালোকে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিবা মই তোমালোকৰ কমেন্টৰ ৰিপ্লাই দি দিম আৰু ইয়াৰ পিছত যিকিটা ট্ৰান্সলেচন আছে সেইকেইটা মই তোমালোকক কৰি দেখুৱাই দি আছো তোমালোকে চাই লবা তো আজিলৈকে এইখিনিয়ে ধন্যবাদ হেভ আ গুড ডে থ্যাংক ইউ